হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই আজি বনাবলৈ লৈছোঁ খিচিৰি। ঠাণ্ডা দিনত খিচিৰি খাই বহুত ভাল লাগে, নহয়নে? একেবাৰে সহজতে প্ৰেছাৰ কুকাৰত আজি খিচিৰি বনাম। মগুৰ দালি লৈছোঁ আৰু দালি যিমান লৈছোঁ, চাউল মই তাতকৈ অলপ কম লৈছোঁ। চাউল আৰু দালিখিনি আধা ঘণ্টামানৰ কাৰণে তিয়াই ৰাখিছোঁ। এতিয়া মই চব্জি লৈছোঁ। গাজৰ, অমিতা, ওলকবি, মটৰ, কেপচিকাম আৰু 2টা আলু আৰু এটা পিঁয়াজ কাটি লৈছোঁ মিডিয়াম চাইজৰ। আৰু মিঠাতেল দি এতিয়া মই পিঁয়াজখিনি ভালকৈ ভাজি ল'ম আৰু তাতে চাউলখিনি দি দিছোঁ, চাউল দালিখিনি দি যিখিনি চব্জি আছিলে সেইখিনিও মই তাতে দি দিছোঁ। আৰু এতিয়া মই সেইখিনি গোটেইখিনি ভালকৈ ভাজি ল'ম। আৰু মাজে মাজে কেমেৰাটো মই নিজে ধৰিব লগা হৈছে আৰু ভিডিঅ' কৰা অকণমান খেলি মেলিও হৈ গৈছে। আৰু এতিয়া এইখিনি ভাজি লৈ মই ইয়াতে গৰম পানী দি দিছোঁ। আৰু চাউল দালি যদি মই একাপ লৈছোঁ, পানী মই 2.5 গিলাচমান দিছোঁ। মগটোৰ 2.5 গিলাচমান হৈছে আৰু এইখিনি মই এতিয়া 3টামান হুইচেল আহালে 3টামান হুইচেল দিলে আৰু এয়া মোৰ খিচিৰি ৰেডি। আৰু ইয়াতে মই অকণমান গৰমে গৰমে ঘিউ দি দিছোঁ, মানে গোন্ধটো বহুত ধুনীয়া আহে। আৰু এইখিনি এতিয়া মোৰ খাব পৰা হৈ গ'ল আৰু সহজতে পটককৈ বনাই খাব পাৰি এনেকৈ। আৰু খিচিৰি কাৰ কাৰ প্ৰিয় জনাবচোন কমেণ্ট কৰি। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব দেই।